নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কি হ'ব এটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ অহা 10 তাৰিখে লাখ লাখ মহিলাৰ বেংকত সোমাব ৩,০০০ টকা। কিন্তু এই টকা কিহৰ বাবে দিব, কোনে কোনে লাভ কৰিব, সবিশেষ জানিব। আৰু যিসকল ছাত্ৰ ছাত্ৰীসকলে এডিআৰই পৰীক্ষা দিছিলে তেওঁলোকৰ বাবে এটা ভাল খবৰ। অৰ্থাৎ এডিআৰইক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি বিশেষ ঘোষণা। আৰু যিসকল মহিলা আত্মসহায়ক গোটৰ 10,০০০ টকাৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ বাবে এটা ভাল খবৰ। অৰ্থাৎ এই 10,০০০ টকা কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব, লগতে 10,০০০ টকা লাভ কৰিবলৈ বিশেষ কেইটামান কাম কৰিব লাগিব, সবিশেষ জানিব। আৰু যিসকল দুখীয়া দৰিদ্ৰ পৰিয়াল এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেওঁলোকৰ বাবে এটা ভাল খবৰ। ৰাজ্যত নতুনকৈ লাখ লাখ পৰিয়ালে পাব চৰকাৰী ঘৰ, কিন্তু ক'ত কেনেদৰে আবেদন কৰিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজি প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। যিসকল ছাত্ৰ ছাত্ৰীসকলে এডিআৰই এক্সাম দিছিলে তেওঁলোকৰ বাবে এটা ভাল খবৰ। অৰ্থাৎ এডিআৰই ৰিজাল্ট কেতিয়া দিব আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিসকল মহিলা আত্মসহায়ক গোটৰ 10,০০০ টকাৰ বাবে আবেদন কৰিছিলে তেওঁলোকলৈ বৃহৎ ঘোষণা কৰিলে। পোনপ্ৰথমে আপডেটটো এবাৰ চাই লওক। 1 এপ্ৰিল অৰ্থাৎ মঙলবাৰ অসমৰ 40 লাখ মহিলাই গাই প্ৰতি একাউণ্টত পাব 10,০০০ টকা। 7 মাৰ্চ শুক্ৰবাৰে এডিআৰই ৰিজাল্ট ঘোষণা কৰিব। 6 মাৰ্চত আৰক্ষীৰ এছআই ৰিজাল্ট ঘোষণা কৰিব। লগতে 12 মাৰ্চত আৰক্ষীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব। লগতে BA পাছ পৰীক্ষাৰ্থীয়ে যদি এডিআৰইত বহিছিল তেনেহ'লে তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে একশ্যন ল'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি পুনৰবাৰকৈ ডাঙৰ ঘোষণা কৰিলে। 1 এপ্ৰিল অৰ্থাৎ মঙলবাৰ লাখ লাখ মহিলাৰ ভাগ্য ফুলিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। লগতে অসমৰ 40 লাখ মহিলাই গাই প্ৰতি একাউণ্টত পাব 10,০০০ টকা। অৰ্থাৎ যিসকল মহিলাই আত্মসহায়ক গোটৰ 10,০০০ টকাৰ বাবে আবেদন কৰিছিলে। লগতে 7 মাৰ্চ শুক্ৰবাৰে এডিআৰই ৰিজাল্ট ঘোষণা কৰিব বুলি ঘোষণা কৰিছে। লগতে 6 মাৰ্চত আৰক্ষীৰ এছআইৰ ৰিজাল্ট ঘোষণা কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। লগতে 12 মাৰ্চত আৰক্ষীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। লগতে BA পাছ পৰীক্ষাৰ্থীয়ে যদি এডিআৰইত বহিছিল তেনেহ'লে তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে একশ্যন ল'ব বুলি ঘোষণা কৰিছে। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি পুনৰবাৰকৈ ডাঙৰ ঘোষণা কৰিছে ৰাজ্যবাসীৰ বাবে। 1 এপ্ৰিলত একাউণ্টত সোমাব লাখপতি বাইদেউ আঁচনিৰ ধন 10,০০০ টকা প্ৰথম কিস্তিৰ। লগতে লাখ লাখ আত্মসহায়ক গোটৰ মহিলাই পাব প্ৰথম কিস্তি ৰূপে 10,০০০ টকা। আৰু এই টকা ভালকৈ ব্যৱহাৰ কৰিলে নেক্সটত পাব 25,০০০ টকা। অৰ্থাৎ এই টকাৰে ষ্টাৰ্টআপ কৰাৰ পিছত পৰৱৰ্তী সময়ত 25,০০০ আৰু তাৰ পিছত পৰৱৰ্তী কিস্তিত দিয়া হ'ব 50,০০০ টকা। 1 এপ্ৰিলৰ পুৱাতে 10,০০০ টকাকৈ সোমাব মহিলাসকলৰ বেংক একাউণ্টত, যিসকল মহিলা আত্মসহায়ক গোটত 10,০০০ টকাৰ বাবে আবেদন কৰিছিলে। ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা সিদ্ধান্ত গ্ৰহণ কৰিলে ৰাজ্যবাসীৰ বাবে। আৰু বিহালীৰ পৰা বিতৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব চৰকাৰে বুলি ইতিমধ্যে ঘোষণা কৰিছে। লগতে 40 লাখ মহিলাই গাই প্ৰতি একাউণ্টত পাব 10,০০০ টকা। অৰ্থাৎ লাখ লাখ মহিলাৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। 10,০০০ টকা কেতিয়া লাভ কৰিব সেই চিন্তা মহিলাসকলে এতিয়াৰে পৰা কৰিব নালাগে বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যেতিয়া এই টকা আপোনালোকে একাউণ্টত পাব, অৰ্থাৎ যেতিয়া হ'লে টকাসমূহ পাবই, বৰ্তমানলৈকে মই যি প্ৰতিশ্ৰুতি দিছোঁ ৰাইজক সেয়া পূৰণ কৰি আহিছোঁ বুলি ঘোষণা কৰিছে। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পূৰ্বে দিছিল প্ৰতিশ্ৰুতি ৰাইজক, গতিকে প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সাজু হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অৰ্থাৎ লাখ লাখ পৰিয়ালৰ বাবে এটা ভাল খবৰ। ইফালে এডিআৰই আৰু আৰক্ষীৰ ফলাফলক লৈ আহি গ'ল এটা ডাঙৰ খবৰ। অৰ্থাৎ যিসকল এডিআৰই এক্সাম দিছিলে তেওঁলোকৰ বাবে এটা বিশেষকৈ সুখবৰ। 7 মাৰ্চ অৰ্থাৎ শুক্ৰবাৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ এডিআৰই পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব বুলি ইতিমধ্যে ঘোষণা কৰিছে। লগতে প্ৰথমতে প্ৰকাশ পাব অসম আৰক্ষীৰ ফলাফল। অৰ্থাৎ লাখ লাখ পৰিয়ালৰ বাবে এইটো এটা ডাঙৰ খবৰ। অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আৰক্ষী উপ পৰিদৰ্শকৰ পদৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব 6 মাৰ্চত বুলি ঘোষণা কৰিছে। লগতে 12 মাৰ্চত ঘোষণা হ'ব আৰক্ষীৰ পৰীক্ষাৰ ফলাফল। গতিকে এই মুহূৰ্তত জনাইছোঁ এটা লাখ লাখ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা ডাঙৰ খবৰ। মুঠ 4,528টা পদৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। 4 মাৰ্চত ঘোষণা কৰা হ'ব আৰক্ষীৰ চালক পৰীক্ষাৰ ফলাফল। গতিকে এইটো এটা ডাঙৰ আপডেট। লগতে 17 মাৰ্চৰ পৰা লিখিত পৰীক্ষাৰ বাবে ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ডসমূহ বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে লাইভ যোগে ঘোষণা কৰিছে। লগতে আনহাতে BA পাছ পৰীক্ষাৰ্থীয়ে যদি এডিআৰইত বহিছিল তেনেহ'লে তেওঁলোকৰ বিৰুদ্ধে কিন্তু চৰকাৰে একশ্যন ল'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজ মুখে ঘোষণা কৰিছে। চৰকাৰক ফাঁকি দি পৰীক্ষাত বহাসকলে আহি গ'ল এটা সাৱধানী, অৰ্থাৎ ডাঙৰ খবৰ। খবৰ পালে দিয়ক অভিযোগ, আৰু এটা অভিযোগৰ পিছতে কিন্তু তেওঁলোকৰ বিৰুদ্ধে একশ্যন ল'ব চৰকাৰে। আৰু অভিযোগৰ বাবে চৰকাৰে নতুনকৈ হেল্পলাইন নম্বৰ মুকলি কৰিব, আৰু হেল্পলাইন নম্বৰৰ যোগেদি আপোনালোকে অভিযোগ দিব পাৰিব। শিক্ষাগত অৰ্হতা লুকুৱাই চতুৰ্থ বৰ্গৰ পৰীক্ষাত বহাসকলে নতুনকৈ মহা বিপদত পৰিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। লগতে মৌখিক পৰীক্ষাৰ পূৰ্বে দিয়ক অভিযোগ। গতিকে এইটো এটা ডাঙৰ আপডেট। আৰু লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ ঘোষণা কৰিলে নিৰ্দিষ্ট শিক্ষানুষ্ঠানৰ সৈতে কথা পাতি নিষ্পত্তি কৰা হ'ব অভিযোগ বুলি ইতিমধ্যে ঘোষণা কৰিছে। লগতে এই সন্দৰ্ভত চলিব তদন্ত, মুখ্যমন্ত্ৰীয়ে কৰিলে বৃহৎ ঘোষণা। অৰ্থাৎ লাখ লাখ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা ডাঙৰ খবৰ। 1 এপ্ৰিল অৰ্থাৎ মঙলবাৰ লাখ লাখ মহিলাৰ ভাগ্য ফুলিব। লগতে অসমৰ 40 লাখ মহিলাই গাই প্ৰতি একাউণ্টত পাব 10,০০০ টকা। অৰ্থাৎ আত্মসহায়ক গোটৰ 10,০০০ টকা। 7 মাৰ্চ অৰ্থাৎ শুক্ৰবাৰে এডিআৰই ৰিজাল্ট ঘোষণা কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজ মুখে ঘোষণা কৰিছে। লগতে
6 মাৰ্চত আৰক্ষীৰ SIৰ ৰিজাল্ট ঘোষণা কৰা হ'ব বুলি ঘোষণা কৰিলে আৰু 12 মাৰ্চত আৰক্ষীৰ ফলাফল ঘোষণা কৰা হ'ব বুলি ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ লগতে BA পাছ পৰীক্ষাৰ্থীয়ে যদি এডিআৰিত বহিছিল তেনেহ'লে তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে একশ্যন ল'ব বুলি ইতিমধ্যে ঘোষণা কৰিছে লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি 15টাকৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যবাসীৰ বাবে। গতিকে বন্ধুসকল ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি 15টাকৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যবাসীৰ বাবে অৰ্থাৎ যিসকল মহিলা আত্মসহায়ক গোটত 10,000 টকাৰ বাবে আবেদন কৰিছিলে তেওঁলোকে এই 10,000 টকা 1 এপ্ৰিল তাৰিখে লাভ কৰিব। লগতে যিসকল এডিআৰি এক্সাম দিছিলে তেওঁলোকৰ বাবে এটা ভয়ংকৰ খবৰ অৰ্থাৎ যদি BA পাছ কৰা ছাত্ৰ ছাত্ৰীসকলে এডিআৰিত বহিছিল তেনেহ'লে তেওঁলোকৰ বিৰুদ্ধে কিন্তু চৰকাৰে একশ্যন ল'ব। লগতে যিসকলে SI পুলিচৰ এক্সাম দিছিলে তেওঁলোকৰ ৰিজাল্ট কেতিয়া দিব তাৰিখ ঘোষণা কৰিলে চৰকাৰে। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ছাত্ৰ ছাত্ৰীসকলৰ বাবে কেইবাটাও বৃহৎ মন্তব্য কৰিলে। গতিকে এই ভিডিঅ'টো আপোনালোকৰ সকলো ছাত্ৰ ছাত্ৰীসকল তথা যিসকল মহিলা আত্মসহায়ক গোটত 10,000 টকাৰ বাবে আবেদন কৰিছিল সকলোৰ মাজলৈ শ্বেয়াৰ কৰি দিব কাৰণ এই আপডেটকেইটা সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। বন্ধুসকল ৰাজ্যত নতুনকৈ লাখ লাখ পৰিয়ালে পাব চৰকাৰী ঘৰ কিন্তু ক'ত কেনেদৰে আবেদন কৰিব সবিশেষ জানিব। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছে আপডেটটো এবাৰ চাই লওক। কেনেকৈ পাব চৰকাৰী পকী ঘৰ চাই লওক। এই 7টা সহজ প্ৰক্ৰিয়া অৰ্থাৎ 7টা পদ্ধতিৰে নতুনকৈ লাভ কৰিব চৰকাৰী ঘৰ। বন্ধুসকল কেনেকৈ পাব চৰকাৰী পকী ঘৰ যিসকল দুখীয়া দৰিদ্ৰ পৰিয়াল এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেওঁলোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। চাই লওক নতুনকৈ 7টা সহজ প্ৰক্ৰিয়া অৰ্থাৎ 7টা পদ্ধতিৰে আপোনালোকে লাভ কৰিব চৰকাৰী ঘৰ। ৰাজ্যৰ চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ অৰ্থাৎ লাখ লাখ পৰিয়ালৰ বাবে এটা সুখবৰ। শীঘ্ৰে সাজু কৰক নথি পত্ৰ কাৰণ আপোনালোকে অতি শীঘ্ৰে লাভ কৰিব চৰকাৰী ঘৰ। নতুনকৈ 3,88,000 লোকে পাব চৰকাৰী ঘৰ বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজ মুখে ঘোষণা কৰিছে। লগতে চিন্তা আঁতৰাই 6টাকৈ বৃহৎ ঘোষণা দৰিদ্ৰ হিতাধিকাৰীসকলৰ বাবে চৰকাৰৰ। আৰু কোনে কোনে লাভ কৰিব চৰকাৰী ঘৰ অৰ্থাৎ যিসকল দুখীয়া দৰিদ্ৰ পৰিয়াল আছে তেওঁলোকে লাভ কৰিব চৰকাৰী ঘৰ। লগতে 1 নম্বৰ আপুনি যদি ঘৰ পোৱা নাই তেনেহ'লে এখন মাত্ৰ ফটো তুলি লাভ কৰিব এতিয়াৰ পৰা চৰকাৰী পকী ঘৰ বুলি ইতিমধ্যে ঘোষণা কৰিছে। লগতে 2 নম্বৰত আছে মোবাইলৰ এখন ফটো আৰু আধাৰ কাৰ্ড থাকিলে এতিয়াৰ পৰা লাভ কৰিব চৰকাৰী বিনামূলীয়াকৈ পকী ঘৰ অৰ্থাৎ অসমত যাতে কোনো মানুহে কেঁচা ঘৰত থাকিব নালাগে। লগতে 3 নম্বৰত আধাৰ নম্বৰৰ জৰিয়তে PM আৱাস যোজনা পৰ্টেলত গৈ আপোনালোকে অনলাইনৰ মাধ্যমত আবেদন কৰিব পাৰিব। লগতে 4 নম্বৰত 15,000 টকা মাহিলী আয় হ'লেও লাভ কৰিব এতিয়াৰ পৰা বিনামূলীয়াকৈ চৰকাৰী পকী ঘৰ। লগতে 5 নম্বৰত আছে দুচকীয়া বাহন থাকিলেও আপুনি লাভ কৰিব চৰকাৰী বিনামূলীয়াকৈ পকী ঘৰ পূৰ্বতে পোৱা নাছিলে। আৰু 6 নম্বৰত 5 একৰ পৰ্যন্ত মাটি থাকিলেও এতিয়াৰ পৰা লাভ কৰিব বিনামূলীয়াকৈ চৰকাৰী পকী ঘৰ বুলি ঘোষণা কৰিছে। আৰু 7 নম্বৰত জিঅ' টেগিং কৰি থোৱা প্ৰতিটো দুখীয়া পৰিয়ালে পাব এতিয়াৰ পৰা চৰকাৰী পকী ঘৰ। গতিকে বন্ধুসকল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰী ঘৰক লৈ কৰিলে বিৰোধ ঘোষণা। যদি আপোনালোকে চৰকাৰী ঘৰ পোৱা নাই বা আবেদন কৰা নাছিলে তেনেহ'লে আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। নতুনকৈ লাখ লাখ পৰিয়ালে পাব চৰকাৰী ঘৰ তাৰ বাবে আপোনালোকে দুখীয়া দৰিদ্ৰ পৰিয়াল হ'লেই হ'ব। লগতে ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড থকা প্ৰতিটো পৰিয়ালে এতিয়াৰ পৰা লাভ কৰিব চৰকাৰী ঘৰ। বন্ধুসকল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে অসমত যাতে কোনো দুখীয়া পৰিয়াল কেঁচা ঘৰত থাকিব নালাগে তাৰ বাবে চৰকাৰে কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড আছে তেওঁলোকে কিন্তু নতুনকৈ চৰকাৰী ঘৰ লাভ কৰিবই। গতিকে বন্ধুসকল এইটো এটা ডাঙৰ আপডেট আছিলে চৰকাৰী ঘৰক লৈ। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ অৰ্থাৎ অহা 10 তাৰিখে লাখ লাখ মহিলাই বেংকত সোমাব হাজাৰ হাজাৰকৈ টকা। কিন্তু এই টকা কিহৰ বাবে কোনে কোনে লাভ কৰিব নতুন এটা আপডেট আহিছে মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ মন্তব্য কৰিলে। পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। মনত ৰাখক 10 মাৰ্চ সোমবাৰৰ দিনটো এইকেইটা কাম কৰিলেনে অন্যথা নাপাব 4খন আঁচনিৰ ধন। 10 মাৰ্চ অৰ্থাৎ এইবাৰ সোমবাৰ আৰু এই সোমবাৰ দিনটো হৈছে অসমবাসী ৰাইজৰ কাৰণে এটা বিশেষ দিন। মনত ৰাখক 10 মাৰ্চৰ এই দিনটো অৰ্থাৎ এই বিশেষ দিনটোৰ কথা আপোনালোকে মনত ৰাখিব লাগিব। অৰ্থাৎ 10 মাৰ্চত লাখ লাখ লোকৰ বেংক একাউণ্টত জমা হ'ব চৰকাৰী ধন অৰ্থাৎ যিসকলে যোগ্য হ'ব। 10 মাৰ্চৰ পুৱাতে অৰ্থাৎ 10 বজাৰ লগে লগে লাভ কৰিব এই ধন বুলি ঘোষণা কৰিছে। লগতে অৰুণোদয় আঁচনি লাখ লাখ মহিলাৰ বেংক একাউণ্টত জমা হ'ব পোনপটীয়াকৈ 1250 টকাকৈ বুলি ইতিমধ্যে ঘোষণা কৰিছে। লগতে বৃদ্ধ পেঞ্চন আঁচনি ধন লাভ কৰা হিতাধিকাৰীসকলৰ একাউণ্টতো সোমাব ধন অৰ্থাৎ সোমবাৰৰ দিনটোতে ধন লাভ কৰিব। লগতে বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰীসকলৰ একাউণ্টতো জমা হ'ব অৰ্থাৎ 10 তাৰিখে। লগতে দিব্যাংগ আঁচনি ধন লাভ কৰা হিতাধিকাৰীসকলে একেদিনাখনে লাভ কৰিব ধন বুলি ইতিমধ্যে ঘোষণা কৰিছে। লগতে বন্ধুসকল ধন লাভৰ পূৰ্বে আপুনি ঠিক কৰি লওক আপোনাৰ বেংক একাউণ্ট যিহেতু এই টকাসমূহ বেংক একাউণ্টত প্ৰেৰণ কৰিব চৰকাৰে KYCও আপডেট কৰি লওক এই কেইদিনৰ ভিতৰতে অৰ্থাৎ আপোনালোকে 10 তাৰিখৰ আগতে কিন্তু এই বিশেষ কেইটামান কাম কৰিব লাগিব। যিহেতু 10 মাৰ্চ হৈছে অসমবাসী ৰাইজৰ কাৰণে এটা বিশেষ দিন আৰু মনত ৰাখিব 10 মাৰ্চৰ দিনটোত অৰ্থাৎ ৰাতিপুৱা 10 বজাৰ লগে লগে আপোনালোকে বেংক একাউণ্টত লাভ কৰিব হাজাৰ হাজাৰকৈ টকা অৰ্থাৎ 10 মাৰ্চত লাখ লাখ লোকৰ বেংক একাউণ্টত সোমাব চৰকাৰী ধন। বন্ধুসকল ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে
যিসকল মহিলাই অৰুণোদয় আঁচনি হিতাধিকাৰী হয় তেওঁলোকৰ বেংক একাউণ্টত পোনপটীয়াকৈ ডিবিটিৰ মাধ্যমত 1250 টকাকৈ পোনপটীয়াকৈ লাভ কৰিব। লগতে যিসকলে বিধৱা পেঞ্চন, দিব্যাংগ পেঞ্চন বা বৃদ্ধ পেঞ্চন আঁচনিৰ ধনসমূহ পূৰ্বতে পাইছিলে তেওঁলোকে কিন্তু এই 10 তাৰিখে তেওঁলোকৰ বেংক একাউণ্টত পোনপটীয়াকৈ ডিবিটিৰ মাধ্যমত লাভ কৰিব হাজাৰ হাজাৰকৈ টকা। আৰু তাৰ বাবে তেওঁলোকে যদি বেংকৰ লগত এতিয়ালৈকে আধাৰ কাৰ্ডটো লিংক কৰা নাই তেনেহ'লে অতি শীঘ্ৰেই বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখক, কাৰণ হাতত মাত্ৰ বিশেষ কেইটামান দিনহে আছে। আৰু এই দিনকেইটাৰ ভিতৰত যদি আপোনালোকে এই বিশেষ কেইটামান কাম কৰি নলয় তেনেহ'লে কিন্তু আপোনালোকে যোগ্য হ'লেও বঞ্চিত হৈ থাকিব। লগতে বন্ধুসকল, আপোনালোকে 10 তাৰিখৰ পূৰ্বে আপোনালোকৰ বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব, লগতে KYCও আপডেট কৰিব যদি কৰা নাই। কাৰণ এই বিশেষ দিনকেইটাৰ ভিতৰত যদি আপোনালোকে এই বিশেষ কামকেইটা নকৰে তেনেহ'লে কিন্তু আপোনালোকে এই আঁচনিখিনিৰ পৰা বঞ্চিত হৈ থাকিব। আৰু এই কথা ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে। অৰ্থাৎ চৰকাৰে আহ্বান জনাইছে সকলো দুখীয়া, দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালক যে আপোনালোকে বেংকৰ কামখিনি কৰি লওক, যিহেতু এই টকাসমূহ বেংকত ডাইৰেক্ট ডিবিটিৰ মাধ্যমত প্ৰেৰণ কৰিব চৰকাৰে। অৰ্থাৎ 10 তাৰিখে ৰাতিপুৱা 10 বজাৰ লগে লগে আপোনালোকে এই টকাসমূহ লাভ কৰিব। অৰ্থাৎ যিসকল যোগ্য হিতাধিকাৰী হ'ব তেওঁলোকে এই টকাসমূহ লাভ কৰিব, আৰু যিসকলে যোগ্য হোৱাৰ পিছতে এই কামখিনি নকৰিব তেওঁলোকে কিন্তু বঞ্চিত হৈ থাকিব। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে, অৰ্থাৎ লাখ লাখ পৰিয়ালৰ বাবে এটা সুখবৰ। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকৈ পালে, যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে আপোনালোকে এই ভিডিঅ'টো সকলোৰ মাজলৈ শ্বেয়াৰ কৰি দিব, কাৰণ এই আপডেটকেইটা সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। লগতে এই ভিডিঅ'টো যদি আপোনালোকে ফেচবুক পেজৰ পৰা চাই আছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। লগতে ফেচবুক পেজৰ পৰা সকলোৰ মাজলৈ শ্বেয়াৰ কৰি দিব। যদি ফেচবুক পেজৰ পৰা কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। ধন্যবাদ। জয় আই অসম।